স্পেশাল রিভিজন অর্থাৎ এছাৰ প্ৰক্ৰিয়াত ইতিমধ্যে যি ধৰণৰ বিসংগতি অনিয়ম ষড়যন্ত্ৰমূলকভাৱে যি ধৰণৰ হাৰাশাস্তি প্ৰকৃত ভাৰতীয় লোকসকলক দিয়া হৈছে তাৰ বহিঃপ্ৰকাশ ইতিমধ্যে ক্ৰমান্বয়ে ওলাই পৰি আছে আৰু স্পষ্ট হৈছে। যি ধৰণে আপত্তিৰ নামত একাংশ ভুৱা পৰিচয়েৰে প্ৰকৃত ভাৰতীয় লোকসকলৰ ওপৰত আপত্তি দিয়া হৈ আছে আৰু আপত্তি দিয়াৰ পিছত সেই লোকসকলক শুনানিৰ বাবে কাৰ্যালয়ৰ বাৰান্দায় বাৰান্দায় নিয়া হৈ আছে। তাৰ সমান্তৰালভাৱে পৰিচয়বিহীন যাৰ কোনো পৰিচয় নাই, পিতৃ মাতৃৰ পৰিচয় নাই, এনেধৰণৰ আপত্তিকাৰী ওলাইছে। অৰ্থাৎ পৰিচয় পিতৃ মাতৃ নথকা লোক মানে আমি জাৰজ সন্তান বুলি আমি চিনাক্ত কৰিব লাগিব। আৰু এই ধৰণৰ জাৰজ সন্তান যিবোৰৰ পৰিচয় নাই, এই পৰিচয়বিহীন লোকসকলেও প্ৰকৃত ভাৰতীয় লোকসকলৰ ওপৰত আপত্তি দৰ্শাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ যি কুটিল ষড়যন্ত্ৰ ৰচিছে আৰু হেয়াৰিঙৰ সময়ত সেই পৰিচয়বিহীন লোকসকল কাৰ্যালয়ত উপস্থিত নহয়। গতিকে এই ধৰণৰ কাৰ্যকলাপ বন্ধ হ'ব লাগে আৰু এই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ক্ষেত্ৰত গোটেই সিস্টেমটোৰ লগত জড়িত থকা একাংশ বিষয়াই যি ধৰণে হাত উজান দি আছে, সেইসকলেও এটা কথা মনত ৰখা উচিত যে প্ৰকৃত ভাৰতীয় লোকসকলৰ ওপৰত যদি হাৰাশাস্তি কৰা হয়, চিনাক্ত কৰি এটা নিৰ্দিষ্ট জাতিক যদি আক্ৰমণ কৰা হয়, এই কাৰ্য আমচয়ে কোনো কাৰণতে সহ্য নকৰে। এই ধৰণৰ বিষয়াসকলৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ লৈ সেই বিষয়াসকলক টানি চুচুৰাই আদালতৰ কাঠগড়াত থিয় হোৱাৰ ক্ষেত্ৰত আমচয়ে পিছ হুহুকি নাযায়, স্পষ্টভাৱে সেই বিষয়াসকলক সকীয়াই দিছোঁ। ইতিমধ্যে অভিযোগ উত্থাপন হৈছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এই ক্ষেত্ৰত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ক্ষেত্ৰত এটা চক্ৰৰ লগত জড়িত হৈ বিজেপিৰ নেতা পালি নেতাই অসমৰ বিভিন্ন সমষ্টিত এই ধৰণৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ক্ষেত্ৰত এক পদক্ষেপ লৈছে। গতিকে এই ক্ষেত্ৰত ইতিমধ্যে শেহতীয়াকৈ বিজেপিৰ একাংশ নেতা পালি নেতাৰ নাম উল্লেখ হৈছে, য'ত তেওঁলোকে এই ধৰণৰ অবৈধভাৱে ই ৰিক্সা দিয়াৰ নামত আপত্তিকাৰীৰ চহী লোৱা হৈছে। অৰ্থাৎ আপত্তিকাৰীজনক ই ৰিক্সা দিয়া হ'ব চৰকাৰৰ ফালৰ পৰা বুলি কৈ আপত্তিকাৰীৰ চহী লোৱা হৈছে। বিজেপিৰ এজন পালি নেতাই এই ধৰণৰ কাৰ্যকলাপ কৰিছে। অৰ্থাৎ দিলীপ শইকীয়াৰ ওপৰত যি অভিযোগ উত্থাপন হৈছে, সেই অভিযোগৰ ইতিমধ্যে প্ৰমাণ হৈছে যে বিজেপিৰ একাংশ নেতা পালি নেতা এই ধৰণৰ কাৰ্যকলাপৰ লগত জড়িত হৈছে। ইতিমধ্যে সেই আপত্তিকাৰীজনে লিখিতভাৱে দিছে যে তেখেতে কোনো ধৰণৰ আপত্তি কৰা নাই। গতিকে গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপিৰ দলটো আৰু তাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমান লোকসকলক লৈ যি ধৰণৰ তুচ্ছ তাচ্ছিল্য আক্ৰমণাত্মক মন্তব্য দিয়া যায় আৰু সন্দেহজনক বুলি আখ্যা দি মুছলমান লোকসকলক বিদেশী সজোৱাৰ যি ষড়যন্ত্ৰ ৰচি আছে, তাৰ বহিঃপ্ৰকাশ এনেধৰণৰ এছাৰ প্ৰক্ৰিয়াৰ কাৰ্যকলাপ কৰ্মকাণ্ডৰ পৰা স্পষ্টভাৱে বহিঃপ্ৰকাশ ঘটিছে। গতিকে এই ক্ষেত্ৰত মই নিৰ্বাচনী বিষয়া যিসকল আছে তেওঁলোককো আমি ক'ব বিচাৰিছোঁ, আপোনালোকে নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰি এই প্ৰকৃত ভাৰতীয় লোকসকলৰ ওপৰত যাতে কোনো ধৰণৰ হাৰাশাস্তি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আমি স্পষ্টভাৱে দাবী জনাইছোঁ। অন্যথাই সমগ্ৰ প্ৰক্ৰিয়াটোত যি ধৰণৰ জটিলতাৰ সৃষ্টি কৰি প্ৰকৃত ভাৰতীয় লোকসকলক হাৰাশাস্তি কৰাৰ যি ষড়যন্ত্ৰ ৰচি আছে, আমি স্পষ্টভাৱে এই ধৰণৰ এছাৰ প্ৰক্ৰিয়াৰ কাম কাজত আমি তীব্ৰভাৱে বিৰোধিতা কৰিম। এনেধৰণৰ কাম কাজ আমি কৰিবলৈ নিদিওঁ, আমি তীব্ৰ বিৰোধ কৰি বাধা দিম। গতিকে আমি স্পষ্টভাৱে কৈছোঁ, সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত অবৈধ কাৰ্যকলাপৰ লগত জড়িত থকা যিসকল আছে বিষয়া কৰ্মচাৰী, বিজেপিৰ নেতা পালি নেতা বা ভুৱা আপত্তিকাৰী, পৰিচয়বিহীন আপত্তিকাৰী সকলোৰে বিৰুদ্ধে উচিত তদন্ত হ'ব লাগে, কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰিব লাগে। এই ক্ষেত্ৰত আমচয়ে চোকা দৃষ্টি ৰাখি আছোঁ আৰু যদি এনেধৰণৰ শাস্তিমূলক ব্যৱস্থা লোৱা নহয়, তে এই সমগ্ৰ অবৈধ প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে আমচয়ে তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। কোনো কাৰণতে প্ৰকৃত ভাৰতীয় লোকৰ ওপৰত হাৰাশাস্তি কৰা কাৰ্য আমচয়ে সহ্য নকৰে, একদম স্পষ্ট কথা।